লোকসভা নিৰ্বাচনক লৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপিয়ে ডিব্ৰুগড় শোণিতপুৰ আৰু গুৱাহাটীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে আপেও ডিব্ৰুগড়ত নিৰ্বাচনী যুঁজত সৰ্বানন্দ সোণোৱালক নমাইছে গেৰুৱা দলটোৱে কিন্তু এতিয়াও স্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাই কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যমঞ্চ লুৰিণজ্যোতি গগৈক উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপত চিন্তা চৰ্চা চলিলেও আপৰ স্থিতিৰ বাবে সেয়াও স্পষ্ট হোৱা নাই ডিব্ৰুগড়ত কংগ্ৰেছ তথা বিৰোধীয়ে কেনেদৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব তাক লৈ সন্ধিহান একাংশ জ্যেষ্ঠ কংগ্ৰেছী আৰু এই মুহূৰ্তত আমি আপোনালোকক লাইভত গৈছো দেৱজিৎ চুটিয়াৰ সৈতে এগৰাকী জ্যেষ্ঠ ৰাজনীতিক পৱন সিং ঘাটোৱাৰ এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ দেৱজিৎ চুটিয়াৰ কাষত আছে আৰু আমি পুনে পুনে দেৱজিৎ চুটিয়াৰ কাষলৈ গৈছো দেৱজিৎ চুটিয়া এতিয়াও ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যই কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া নিশ্চিত হ'ব পৰা নাই লুৰিণজ্যোতি গগৈৰ নাম উচ্চাৰিত হৈ আছে কিন্তু আপে নিজাববীয়াকৈ তাত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে বিৰোধীৰ ভোট যে ভাগ ভাগ হ'ব সেয়া এতিয়া এক প্ৰকাৰ নিশ্চিত হৈছে তেনেস্থলত এতিয়ালৈকে বিৰোধীয়ে কোনো নিশ্চিত স্থিতি গ্ৰহণ কৰিব নোৱাৰাত জ্যেষ্ঠ কংগ্ৰেছী নেতাসকল চিন্তাত পৰিছে বুলি জানিব পৰা গৈছে মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম পৱন সিং ঘাটোৱাৰে কি কয় গোটেই বিষয়টো সন্দৰ্ভত সেয়াও জানিব বিচাৰিম হয় ৰাজীৱ নিশ্চয়কৈ কওক আসলতে অৱশেষত যেতিয়া বিজেপিও তেওঁলোকৰ তালিকা ঘোষণা কৰিলে যেতিয়া ডিব্ৰুগড়ত তেওঁলোকৰ আটাইতকৈ শক্তিশালী যিগৰাকী পাৰ্টি সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিলে তাৰপিছতে ডিব্ৰুগড়ৰ যিখন ছবি সেই ছবিখন অতি আকৰ্ষণীয় হৈ পৰিল কাৰণ আপুনি উল্লেখ কৰিছে ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ আপে নিজাববীয়াকৈ ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব ঘোষণা কৰি থৈছিল প্ৰায় এমাহ পূৰ্বে আৰু ইতিমধ্যে সেই অনুযায়ী ইয়াত তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী মনোজ ধানোৱাৰ প্ৰায় এমাহৰ পৰা তেখেতে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজত তেওঁ নামি গৈছে ইতিমধ্যে তেওঁলোকে জনামতে তেওঁ নিৰ্বাচনী কাৰ্যালয় ইতিমধ্যে খুলিছে তাৰ বিপৰীতে কিন্তু তেওঁলোকৰে অংশীদাৰ যিটো বিৰোধী ঐক্য মঞ্চৰ কিন্তু আজিলৈকে কিন্তু তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ নাম বা তালিকা ঘোষণা কৰা নাই আৰু যিহেতু ইয়াত ডিব্ৰুগড়ত যদিও ইয়াত লুৰিণজ্যোতি গগৈ নাম উচ্চাৰিত হৈ আছে কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ খেলিব নে আন কোনোবাই খেলিব কিন্তু এক প্ৰকাৰ প্ৰায় নিশ্চিত যে লুৰিণজ্যোতি গগৈ হয়তো ডিব্ৰুগড়ত ঐক্য মঞ্চৰ হৈ খেলিব মোৰ কাষত আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ মই তেখেতৰ কাষলৈ গৈছোঁ যিহেতু ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ডিব্ৰুগড় শক্তিশালী এগৰাকী প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিছে তাৰ বিপৰীতে কিন্তু আপোনালোকৰ বিৰোধী ঐক্য মঞ্চই আজিলৈকে থিৰাং কৰিব পৰা নাই যে কোনগৰাকী প্ৰাৰ্থী ক'ত দিব বিশেষকৈ ডিব্ৰুগড়ত এতিয়ালৈকে থিৰাং হোৱা নাই ডিব্ৰুগড়ত কোনে খেলিব সৰ্বানন্দ সোণোৱালৰ বিপৰীতে চক মই ব্যক্তিগতভাৱে বিজেপি দলৰ বিৰুদ্ধে এজন প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ এজন প্ৰাৰ্থী হোৱাটোত মই ভাবিছিলোঁ বা আৰু মই আগৰ পৰাই কৈ আছোঁ কিন্তু আমাৰ ঐক্য মঞ্চই অলপ দেৰি কৰিছে প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰি দিব লাগিছিলে আৰু নতুন প্ৰাৰ্থী হ'লে আৰু বেছি দিগদাৰী হয় কাৰণ ইমান ডাঙৰ আমাৰ একেবাৰে শিৱসাগৰৰ পৰা অৰুণাচললৈকে আমাৰ দীঘল এটা সমষ্টি আৰু ইমান 14-15 লাখ ভোটাৰ থকা এটা সমষ্টিত তাত প্ৰাৰ্থীজনে গৈ হয়তো একেবাৰে মুৰামুৰি সময়ত হ'লে তেওঁৰ কাৰণে যথেষ্টখিনি অসুবিধা হ'ব আৰু সেইকাৰণে মই ভাবোঁ যে ঐক্য মঞ্চই অতি সোনকালে মই ভাবোঁ যে 2-4 দিনতে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰাটো ঐক্য মঞ্চৰ কাৰণে ভাল বুলি মই ভাবোঁ যিহেতু মনোজ ধানোৱাৰে যিহেতু ফিল্ডত আছে তেখেত যদি খেলে শেষ মুহূৰ্তলৈ তেখেত যদি প্ৰাৰ্থিত হৈ থাকে ঐক্য মঞ্চৰ ভোট বিভাজন নহ'বনে ঐক্য মঞ্চৰ ভোট বিভাজন হোৱাটো মই এইটো বাঞ্ছিত নহয় বা মই নিজেও এইটো নাভাবোঁ কিন্তু মোকো ব্যক্তিগতভাৱে মনোজ ধানোৱাৰে 2-3 বাৰ লগ ধৰিছে আৰু তেওঁৰ ববীয়াকে তেওঁ সমষ্টিত ঘূৰা-ঘূৰিও কৰিছে আৰু এই কথাটো মই কৈছোঁ যে মই এজন কংগ্ৰেছী কৰ্মী হিচাপে ঐক্য মঞ্চৰ প্ৰাৰ্থীকে মই সমৰ্থন কৰিব লাগিব সেইকাৰণে ঐক্য মঞ্চৰ প্ৰাৰ্থীটো সিদ্ধান্ত হৈ গ'লে ভাল হয় কোন হ'ব এতিয়া এটা কথা ঠিক মই যিমান দূৰ জানো যে ডিব্ৰুগড় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী নহয় ঐক্য মঞ্চৰ প্ৰাৰ্থী হ'ব তো সেই ঐক্য মঞ্চৰ প্ৰাৰ্থীজন কোন হ'ব আপে মনোজ ধানোৱাৰক ঘোষণা কৰিছে আৰু আনকনফাৰ্ম হিচাপে লুৰিণজ্যোতিৰ নাম ওলাইছে যিকোনো এজন খাটাংকে হৈ আৰু ঐক্য মঞ্চই আনুষ্ঠানিকভাৱে ঘোষণা কৰাটো কৰিলেহে ভাল হ'ব আৰু সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন অভিজ্ঞ এজন শক্তিশালী প্ৰাৰ্থী বিজেপিয়ে চিন্তা কৰি তেওঁলোকে ইয়াত প্ৰক্ষেপ কৰিছে তাৰ বিৰুদ্ধে
ভাল প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে যিমান সোনকালে পাৰা যায় প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী ৰাইজৰ মাজত যাব লাগিব। আমি যিহেতু আমি আপোনালোকৰ গ্ৰাছ লেভেলত কথা পাতি আমি এটা কথা গম পাইছিলোঁ, গ্ৰাছ লেভেলৰ প্ৰায়সকল প্ৰাৰ্থীয়ে কৰ্মীয়ে কৈছে যে ঐক্যমঞ্চ প্ৰাৰ্থীগৰাকী যদি খেলে কংগ্ৰেছৰ চিম্বলত খেলিব লাগিব, নহ'লে তেওঁলোকে এক প্ৰকাৰৰ সহযোগিতা নাথাকিব বুলিয়ে এক প্ৰকাৰ স্পষ্টভাৱে আনঅফিচিয়েলি হ'লে স্পষ্টভাৱে কৈছে। কি ক'ব? নহয়, আচলতে 52 চনৰ পৰাই স্বাধীনতা আৰম্ভৰ পৰাই ইয়াত বেছিভাগ সময়তে কংগ্ৰেছ দলে জয়লাভ কৰিছে। ময়ো নিজে ইয়াত 7বাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰি 5বাৰকৈ প্ৰতিনিধিত্ব কৰিছিলোঁ। আৰু চাহ বাগিচা অঞ্চলৰ ৰাইজে যিহেতু তেওঁলোকৰ মাজত শিক্ষিতৰ হাৰটো অলপ কম, সেইকাৰণে তেওঁলোকে দল আৰু চিম্বলৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে ভোটদানবোৰ কৰে। এতিয়া এইটোতো সঁচা কথা যে ৰাইজৰ দলৰ যিটো বা অন্য দলৰ বা আপ দলৰ যিটো তেওঁলোকৰ চিম্বল, সেই চিম্বলটোতো ৰাইজৰ লগত চিনাকি কৰি দিব লাগে। যিসকল ৰাইজে এটা তেওঁলোকৰ শতকৰা যথেষ্ট আমাৰ 30-40% মান আছে জেনেৰেলি, যিসকলে নাম নাচাই চিম্বল চাই ভোট দিয়ে, সেইসকলে যদি ভোট দিবলগীয়া হয় তেওঁলোকৰ লগত সেই চিম্বলটো, সেই দলৰ সেই প্ৰাৰ্থীৰ সেই চিম্বলটো চিনাকি হ'ব লাগিব। আৰু তাৰ কাৰণে একেবাৰে গ্ৰাছৰুট মানে পৰ্যায়ত এটা ভাল ধৰণে ইয়াৰ প্ৰচাৰ কৰিব লাগিব, তেতিয়াহে ইপ্সিত ফল আশা কৰিব পাৰি।